নমস্কাৰ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ আসাম পুলিচ নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 এণ্ড 2026 অসম পুলিচৰ ফালৰ পৰা 2025 এণ্ড 2026 বৰ্ষৰ বাবে কেইবাটাও বিভাগত পদ মুকলি কৰা হৈছে যদিহে আপোনালোকে এই অসম পুলিচৰ পদবিলাকত যদি আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব সকলোবিলাকৰ তথ্য মই আপোনালোকক জনাম কি বিভাগত পদ মুকলি কৰা হৈছে কিমানটা ভ্যাকেন্সি মুকলি কৰা হৈছে সকলো তথ্য মই আপোনালোকক জনাম সো ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিওৰ ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ আৰু এপ্লাই কৰা লিংক দিয়া আছে গৈ পিনে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰে আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা এখন ইবুক বনোৱা হৈছে যিখন ইবুকত প্ৰায় 6000 কোৱেশ্চন এনসাৰ অসমীয়া আৰু ইংৰাজী মাধ্যমত আপোনালোকে দেখিবলৈ পাব কমপ্লিট সিলেবাসৰ ওপৰত বনোৱা হৈছে মেথছ পাব ৰিজনিং পাব আৰু লগতে জেনেৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব ইংলিছৰ কোৱেশ্চন এনসাৰ পাব কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুকখন দেখিবলৈ পাব আৰু আগতে হোৱা এক্সামৰ কোৱেশ্চন এনসাৰ বা কোৱেশ্চন পেপাৰ সমূহ আপোনালোকে এই ইবুকখন দেখিবলৈ পাব যদিহে আপোনালোকে এই ইবুকখন ল'ব বিচাৰে তেতিয়াহ'লে ইয়াৰ দাম হৈছে 199 পেমেন্ট কৰি এই নম্বৰৰ স্ক্ৰিনশ্বট দি দিয়ক লগালক এই ইবুকখন হোৱাটছআপ যোগেদি আপোনালোকক পিডিএফ আকাৰে দি দিয়া হ'ব যদিহে আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে আপোনালোকৰ ৰিটেন এক্সামৰ বাবে ভালেখিনি সহায় হ'ব এতিয়া অসম পুলিচৰ ফালৰ পৰা যিমান কিটা বিভাগত পদ মুকলি কৰা হৈছে সেই পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো আসাম পুলিচ ৰিক্ৰুটমেন্ট 2026 ডিপাৰ্টমেন্ট নেম ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড SLPRB ফালৰ পৰা এইখিনি পদ মুকলি কৰা হৈছে পোষ্ট নেম ইয়াতে আসাম পুলিচৰ বাবে পদ মুকলি কৰা হৈছে আসাম পুলিচ APRৰ বাবে পদ মুকলি কৰা হৈছে তাপা নেক্সট ফৰেষ্ট ডিপাৰ্টমেন্টৰ বাবে ভ্যাকেন্সি মুকলি কৰা হৈছে আসাম কমান্ডো বেটালিয়নৰ বাবেও ভ্যাকেন্সি মুকলি কৰা হৈছে টোটাল 2350 টা পদ মুকলি কৰা হৈছে অসম পুলিচৰ ফালৰ পৰা জব লোকেশন অল আসাম ক্যান্ডিডেটে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব ইম্পৰ্টেন্ট ডেট অফিচিয়েল নটিফিকেশন ৰিলিজ হৈছিলে 6 ডিসেম্বৰ পৰা 12 ডিসেম্বৰ 2025 মানে 6 ডিসেম্বৰ তাৰিখে এখিনি ভ্যাকেন্সি আহিলে আৰু 12 ডিসেম্বৰ তাৰিখে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে এপ্লাই স্টাৰ্ট হৈছে 16 ডিসেম্বৰ 2025 16 ডিসেম্বৰ পৰা ইতিমধ্যে এপ্লাই চলি আছে অসম পুলিচৰ 2350 টা পদৰ এপ্লাই লাষ্ট ডেট হৈছে 16 জানুৱাৰী 2026 যেহেতু এই পদবিলাকৰ আজি লাষ্ট ডেট যদি আপোনালোকে অসম পুলিচৰ এই পদবিলাকৰ যদি আবেদন কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে আজি 12টা আগতে আপোনালোকে এপ্লাই কৰিব পাৰিব 12টা বজা আগত আপোনালোকে অসম পুলিচৰ এই পদবিলাকত আবেদন কৰিলক ইয়াতে কোড কিমানটা ভ্যাকেন্সি আছে আপোনালোকে ডিটেইলছ বিলাক চাই ল'ব ইয়াতে আপোনালোকে দেখিছে আসাম পুলিচ কনষ্টেবল ইউবি বাবে আছে 1052 কনষ্টেবল এবি বাবে আছে 662 ড্ৰাইভাৰ কনষ্টেবলৰ বাবে আছে 127 সাফাই কৰ্মচাৰীৰ কাৰণে আছে 96 সাব ইন্সপেক্টৰ ইউবি বাবে আছে 48 টা কমান্ডো বেটালিয়নৰ সাব ইন্সপেক্টৰ এবি বাবে আছে 47 টা কনষ্টেবল এবি বাবে আছে 3টা সাফাই কৰ্মচাৰী কমান্ডো বেটালিয়নৰ আছে 3টা ভ্যাকেন্সি এপিআৰ কনষ্টেবল মেসেঞ্জাৰ কাৰণে আছে 20টা ভ্যাকেন্সি কনষ্টেবল ৰাইডাৰ কাৰণে আছে 14টা ভ্যাকেন্সি সাব ইন্সপেক্টৰ কমিউনিকেশনৰ কাৰণে আছে 4টা ভ্যাকেন্সি কনষ্টেবল ড্ৰাইভাৰ বাবে আছে 90টা ভ্যাকেন্সি মানে ফায়াৰ ইমাৰ্জেন্সি তাপা নেক্সট আপোনালোকৰ স্কোয়াড কমান্ডাৰ কাৰণে আছে 5টা ভ্যাকেন্সি সাফাই কৰ্মচাৰী ফায়াৰ ইমাৰ্জেন্সিত আছে আপোনালোকৰ 5টা ভ্যাকেন্সি ড্ৰাইভাৰ অপাৰেটৰত আছে আপোনালোকৰ 4টা ভ্যাকেন্সি তাপা নেক্সট আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেন্টত ড্ৰাইভাৰ বাবে আছে 106টা ভ্যাকেন্সি আৰু সাফাই কৰ্মচাৰী ফৰেষ্ট ডিপাৰ্টমেন্টত আছে আপোনালোকৰ 8টা ভ্যাকেন্সি টোটাল 2350 টা পদ মুকলি কৰা হৈছে অসম পুলিচৰ ফালৰ পৰা ইয়াৰ এডুকেশন কোৱালিফিকেশন যিখিনি আপোনালোকৰ কনষ্টেবল লেভেলৰ পদ আছে যেনে ইবি কনষ্টেবলত এপ্লাই কৰিবলৈ হলে আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব এবি কনষ্টেবলত এপ্লাই কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব আৰু যিখিনি আপোনালোকৰ গ্ৰেজুৱেচন মানে আপোনালোকৰ সাব ইন্সপেক্টৰ ভ্যাকেন্সি আহিছে সেই সাব ইন্সপেক্টৰ ভ্যাকেন্সি খিনি আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ড্ৰাইভাৰ কনষ্টেবলৰ পদবিলাকত আপোনালোকে আবেদন কৰিবলৈ হলে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব মানে মেট্ৰিক পাস উইথ আপোনালোকৰ ড্ৰাইভিং লাইসেন্স যদি আছে তেতিয়াহলে আপোনালোকে ড্ৰাইভাৰ পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব বয়সৰ সময়সীমা কনষ্টেবল লেভেলৰ পদবিলাকত প্ৰায় 18 বছৰ পৰা 25 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ফৰেষ্ট ড্ৰাইভাৰ পদবিলাকত 18 বছৰ পৰা 40 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব এসআই পদবিলাকত 20 পৰা 26 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কমান্ডো বেটালিয়নৰ পদবিলাকত 18 বছৰ পৰা 21 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব সাফাই কৰ্মচাৰী পদবিলাকত 18 বছৰ পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু লগতে এজ ইলেকশন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ আৰু ওবিসি এমসি বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশন যদিহে আপোনালোকে পদবিলাকত আবেদন কৰিম বুলি ভাবিছে যদি এতিয়ালৈকে আবেদন কৰা নাই তেতিয়াহলে আপোনালোকে আজি ভিতৰতে আপোনালোকে আবেদন কৰি লওক কাৰণ এই পদবিলাকৰ লাষ্ট ডেট হৈছে 16 জানুৱাৰী 2026 যেহেতু আজি এই পদবিলাকৰ লাষ্ট ডেট অতি সোনকালে যদি অসম পুলিচত এপ্লাই কৰা নাই অতি সোনকালে আপোনালোকে আবেদন কৰি লওক আৰু যদি আপোনালোকে অসম পুলিচত এপ্লাই কৰোতে যদি কিবা ভুল হৈছিল তেতিয়াহলে অতি সোনকালে আপোনালোকে কাইলৈ পৰা
5 দিনৰ ভিতৰত মানে 5 দিন টাইম দিব সেই 5 দিনৰ ভিতৰত আপোনালোকে কাৰেকশ্যন বা এডিট আপোনালোকে কৰি ল'ব পাৰিব যেতিয়া আপোনালোকৰ অপশ্যন খুলি দিব তেতিয়া মই আপোনালোকক নেক্সট এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম কেনেকৈ আপোনালোকে এডিট কৰিব কেনেকৈ কাৰেকশ্যন কৰিব তাৰ ওপৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিম যদি আপোনালোকে এতিয়ালৈকে অসম পুলিচত এই পদবিলাকত যদি আবেদন কৰা নাই যদি আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আজি ভিডিঅ'তে আপোনালোকে আবেদন কৰি লওক সো এইটো আছিলে অসম পুলিচৰ ফালৰ পৰা যি 2350টা পদ মুকলি কৰা হৈছিলে সেই পদবিলাকৰ তথ্য ষ্টেপ বাই ষ্টেপ মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনালো যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি তেতিয়া সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ